friends, welcome back to my channel. This is Tupusani's vlogs. মই দেবজানী পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু প্ৰথমতে সকলোকে ধন্যবাদ জনাইছো মোৰ এই ভিডিঅ'টো চাবলৈ অহাৰ কাৰণে আৰু ইয়াৰ আগৰ ভিডিঅ'বোৰতো ইমান মৰম দিছে তাৰ কাৰণে একদম দিলছে শুক্ৰিয়া বহুত ভাল পাইছো এনেকৈ সদায় মৰম যাচে যাব কিন্তু প্ৰথমতে সৰি মই ভিডিঅ' দিয়াত পলম কৰিলো কাৰণ ভিডিঅ' সদায় বনোৱাৰ মুড নাথাকে সেই কাৰণে ভিডিঅ' বনোৱা নাছিলো আৰু আজি ভাবিলো আপোনালোকৰ বাবে লৈ আহো এটা বহুত ধুনিয়া ওয়াটাৰ টেকনিক যি মই ভাবিছো এই ভিডিঅ'টো আপোনালোকে বহুত বেছি শেয়াৰ কৰি দিব আনকালে মই ভিডিঅ' শেয়াৰ কৰাৰ কথা নকওঁ আজিৰ ভিডিঅ'টো অলপ শেয়াৰ কৰি দিব কৈছো কাৰণ আজিৰ ভিডিঅ'টোত বহুত বেছি পাৱাৰফুল টেকনিক এটা মই দেখাব গৈ আছো আপোনালোকক একদম লাইভ প্ৰুফ আপোনালোকক মই এই ওয়াটাৰ টেকনিকটো দেখুৱাৰ আগতেও হয়তো আপোনালোকে মুখ লগা পানী জাৰি খাইছে হেতু এটা ওয়াটাৰ টেকনিকে হয় নহয় জানো কেতিয়াবা পানী কাটি গা ধুই পাইছে হেতু এটা ওয়াটাৰ টেকনিক হয় কাৰণ আমি টেকনিক এই ওয়াটাৰ টেকনিকৰ বিষয়ে মানুহবিলাকে এতিয়া নতুন নতুনকৈ শিকিছে বা নতুন নতুনকৈ জানিছে তাৰ ওপৰত কোৰ্স কৰিছে কিন্তু আমাৰ সমাজত ইয়াৰ আগৰ পৰাই পানীৰ জৰিয়তে বিভিন্ন ধৰণৰ ভাল ভাল টেকনিক কৰি থকা হৈছে জাস্ট এক্সাম্পলটো দিছো দেই আপোনালোকক গতিকে ওয়াটাৰ টেকনিকটো কিমান বেছি পাৱাৰফুল হ'ব পাৰে পানী কাটি গা ধোৱাৰ পৰা আদি কৰি মুখ লগা পানী জৰা আপোনালোকে শুনিছে চাগে আৰু মোৰ সৰুকালৰ এটা কথা মনত পৰিছে যেতিয়া মই এলপি স্কুলত পঢ়ি আছিলো মোক আইতাই মোৰ পৰীক্ষা দিনাখন কি কৰে এটা কইন দিয়ে আৰু মোক কয় পুখুৰী ফালে চাই যাবলৈ একচুয়ালি মই তাৰ অৰ্থটো এতিয়া বুজি পাইছো মানে পানী ফালে চাই গলে মনটো যাতে মোৰ কুল হৈ থাকে মনটো যাতে শান্ত হৈ থাকে ঠাণ্ডা হৈ থাকে সেই কাৰণে কৈছিলে এইবিলাক আগৰ পৰা চলি অহা টেকনিক হয় এতিয়া যিকেইটা মই টেকনিক কম এবোৰ আগৰ পৰাই চলি আহিছিলে কিন্তু তাৰ ওপৰত চৰ্চা কমি আছিলে সেই কাৰণে চাগে এতিয়া তাৰ ওপৰত মানুহে কোৰ্স কৰিবলৈ লৈছে মানুহে শিকিবলৈ লৈছে কৰ্মশালা হৈছে তাৰ জৰিয়তে বহুল প্ৰচাৰ হ'বলৈ ধৰিছে মই এই টেকনিকটা আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ পালে মই এই টেকনিকটা আপোনালোকৰ লগত মোৰ ব্যক্তিগত জীৱনত মই কেনেদৰে ব্যৱহাৰ কৰিছো শেয়াৰ কৰিবলৈ মই খুবেই আগ্ৰহী গতিকে সেই কাৰণে মই দেখাবলৈ লৈছো উইথ লাইভ প্ৰুফ আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে আৰু বহুত বেছি শেয়াৰ কৰি দিব আপোনালোকক এই টেকনিকবোৰ যেহেতু মই পইচা দি শিকিছো মই মোৰ গুৰুৰ ওচৰত মই পইচা দি শিকিছো আপোনালোকৰ পৰা মই পইচা নলওঁ মই ফ্ৰীতে দিছো এটা কথা হয় যে এনাৰ্জি এক্সচেঞ্জ গুৰুৰ লগত যেহেতু এনাৰ্জি এক্সচেঞ্জৰ নামত পইচা দিছো মূল্য দিছো তেও সেই কাৰণে আপোনালোকে মোক মূল্য দিব নালাগে আপোনালোকে মোক এটকাও পইচা দিব নালাগে আপোনালোকে মাত্ৰ এটা কাম কৰক এই ভিডিঅ'টো বহুত বেছি শেয়াৰ কৰি দিয়ক হেয়াই মোৰ কাৰণে গুৰুমানৰ দৰে হ'ব মুখ লগা পানী জাৰিবলৈ গলেও 11 টকা নিয়া হয় পানী কাটি গা ধুবলৈ যদি আপোনালোকে পানী কাটি গা ধুৱে তেতিয়াও চাগে 500 টকা 300 টকা দিবলগীয়া হয় মোক গুৰুমানৰ বিনিময়ত আপোনালোকে সাবস্ক্ৰাইবটো আৰু শেয়াৰটো কৰি দিব ইপাটো মই কেনেকৈ ষ্টাৰ্ট কৰো ওয়াটাৰ টেকনিকেৰে আৰু ৰাতি কেনেকৈ শুব পাৰো বা কেনেকৈ হু হেয়া মই আপোনালোকক দেখাইছো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো ৰাতিপুৱা শুই উঠি আপোনালোকে কৰিব পৰা এটা ওয়াটাৰ টেকনিক প্ৰথমতে মই আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো এই টেকনিকটো কৰিবৰ কাৰণে আপোনালোকক লাগিব এটা চিচাৰৰ গিলাস নাইবা ষ্টিলৰ গিলাস হলেও কোনো কথা নাই কিন্তু যেহেতু সকলোৰে ঘৰত চিচাৰৰ গিলাস থাকে চিচাৰৰ গিলাসটো আপোনালোকে ল'ব পাৰে চিচাৰৰ গিলাসটোত যাতে কোনো ধৰণৰ গ্ৰাফিক্স অংকন নাথাকে তাৰ ওপৰত গুৰুত্ব দিব গ্ৰাফিক্স অংকন নাথাকিলে বেছি ভাল হয় বা ষ্টিলৰ গিলাস ললেও আপোনালোকে কেনেকুৱা ক্ষেত্ৰত ল'ব পাৰিব হেয়া মই ভিডিঅ'ত উল্লেখ কৰি দিম শেষৰ ফাললৈ এই ওয়াটাৰ টেকনিকটো আপোনালোকে ৰাতিপুৱা কৰিব লাগিব ৰাতিপুৱা হেহে মই সোনকালে শুই উঠিব কওঁ সকলোকে ময়ো সোনকালে শুই উঠো এই ওয়াটাৰ টেকনিকটো কৰিবৰ কাৰণে আপোনালোকে ৰাতিপুৱা শুই উঠি এগিলাস সফা পানী ল'ব আৰু সেই পানীখিনিত আপোনালোকে ক'ব আপোনালোকে দিনটোত কি বিচাৰে আপোনালোকে জীৱনত কি আকৰ্ষণ কৰিব বিচাৰে এতিয়া প্ৰথমতে আপোনালোকে পানীক থ্যাংক ইউ দিব সকলো বস্তুকে জীৱনৰ দুটা বস্তু সদায় বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰথমটো হৈছে আপোনালোকে কাৰোবাক থ্যাংক ইউ দিয়াটো কাৰোবাক ধন্যবাদ দিয়াটো ধৰক মায়ে পইচা দিছে দেউতাই পইচা দিছে মা দেউতাক থ্যাংক ইউ দিয়াটো পইচাক থ্যাংক ইউ দিয়াটো হেতু বহুত বেছি গুৰুত্বপূৰ্ণ পানীক থ্যাংক ইউ দিয়াটো ঠিক তেনেকৈ গুৰুত্বপূৰ্ণ আৰু এটা বস্তু হৈছে মানুহক ক্ষমা কৰি দিয়াটো গতিকে এই দুটা গুণ যেতিয়া আপোনাৰ লগত আহিব তেতিয়া আপোনালোকে নিশ্চয় সাকসেস পাবই জীৱনত কাৰণ এটা থ্যাংক ইউৱে আপোনালোকৰ বাবে কিমান বেছি উপকাৰ কৰিব পাৰে হেয়া এতিয়া নহয় যেতিয়া থ্যাংক ইউ কৈ ক'বলৈ আৰম্ভ কৰি যেতিয়া বহুত দিন হৈ যাব বহুত বছৰ হৈ যাব তেতিয়া আপোনালোকে উপলব্ধি কৰিব পাৰে এটা সৰু থ্যাংক ইউৱে আপোনালোকক কিমান ডাঙৰ সহায় কৰিব পাৰে কথা হৈছে পানীখিনিৰ জৰিয়তে আমি কেনেকৈ
ৱাটাৰ টেকনিকৰ কাম কৰিম, হয়নে নহয়? ৰাতিপুৱা শুই উঠি আপোনালোকে এই দুইখন হাতেৰে এইখন হাত আৰু এইখন হাত, বাওঁ হাত আৰু সোঁ হাত দুইখন এনেকৈ লগাই ল'ব। যিহেতু মই এতিয়া কেমেৰাটো ধৰি আছোঁ সেইকাৰণে ভালকৈ দেখুৱাব পৰা নাই, তথাপিও মই এনেকৈয়ে দেখুৱাই দিছোঁ। ইয়াত দুইখন হাত একলগ কৰি ল'ব আৰু দুইখন হাত একলগ কৰি লৈ যেতিয়া আপোনাৰ হাতৰ তলুৱাৰ উত্তাপ এই গিলাচটোত লাগিব, তেতিয়া আপোনাৰ এনাৰ্জিটো এক্টিভ হ'ব আৰু তেতিয়া আপোনালোকে ক'ব, পানীখিনিলৈ চাই ক'ব, থেংক ইউ ৱাটাৰ, থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ এঞ্জেলছ, সেনেকৈ ক'ব বা থেংক ইউ ডিভাইন এনাৰ্জি, সেনেকৈ ক'ব। কৈ লৈ পেলাই আপোনালোকে জীৱনত কি ক'ব বিচাৰে? মই মাদাৰ ইউনিভাৰ্ছৰ প্ৰিয় সন্তান, ক'ব পাৰে আপোনালোকে আই এম ইয়'ৰ ফেভৰেট চাইল্ড, সেনেকৈ ক'ব পাৰে। ধৰক আপোনাৰ জীৱনত টকা পইচাৰ কমি, গতিকে আপোনালোকে পানীখিনিক আফাৰ্মেশ্যনছ দিব পাৰে যে আই এম মানি মেগনেট, মানি ইজ মাই ফ্ৰেণ্ড, মানি কামছ টু মি থ্ৰু পজিটিভ চ'ৰ্চেছ, সেইবুলি ক'ব লাগে। মানি এট্ৰেক্টছ মি, সেইবুলি ক'ব লাগে। ধৰক আপোনাৰ অসুখ হৈ আছে, তেতিয়া আপুনি ক'ব লাগে যে থেংক ইউ, মই বহুত এতিয়া সুস্থ হ'লোঁ, বা আপোনালোকে ক'ব পাৰে যে মই সুস্থ, মোৰ কোনো ধৰণৰ অসুখ বিসুখ নাই, মই একেবাৰে টোটেলি সুস্থ, সেনেকৈ ক'ব পাৰে। বা যিসকলে পঢ়ি আছে, পঢ়াৰ কাৰণে কি আফাৰ্মেশ্যনছ দিব পাৰে, হয়নে নহয়? পঢ়াৰ কাৰণে ক'ব লাগে যে মই খুব সুন্দৰকৈ পঢ়া শুনা কৰিছোঁ, মই পঢ়া শুনাত মনোযোগ দিছোঁ, মই এক্সামৰ কাৰণে পঢ়া প্ৰতিটো কুৱেশ্যনেই কমন পৰিছে, তেনেকৈ আপোনালোকে ক'ব পাৰে। আৰু গোটেই বস্তুখিনি পজিটিভ হৈ পেলাই ক'ব আৰু গোটেই যিখিনি কথা ক'ব আপোনালোকে একদম মানে ক'ব প্ৰেজেণ্ট টেন্সত ক'ব, যিটো আপোনালোকে পাই গৈছে, হৈ গৈছে, তেনেকুৱা ধৰণৰ কথাবিলাক ক'ব। আৰু এই টেকনিকটো আপোনালোকে আজি বুলিয়েই নহয়, সদায় কৰিব পাৰে। এদিন কৰিলেই নহ'ব, সদায় কৰিব লাগিব। যিহেতু ৰাতিপুৱা শুই উঠি আমি ব্ৰাছ কৰোঁ, ব্ৰাছ কৰিবলৈ কেতিয়াবা পাহৰি যাওঁ জানো? নাযাওঁ। ভাত খাবলৈ পাহৰি যাওঁ জানো? নাযাওঁ। চাহ খাবলৈ পাহৰি যাওঁ জানো? নাযাওঁ। গতিকে এই ৱাটাৰ টেকনিকটো আপোনালোকে আপোনালোকৰ ৰাতিপুৱাৰ ৰুটিনত এড কৰি ল'ব। এনেদৰে আফাৰ্মেশ্যনছ দি পানীখিনি আপোনালোকে লাহে লাহেকৈ খাই দিব আৰু ভাবিব পজিটিভ এনাৰ্জি একচেপ্ট কৰিছে। এইটো হৈছে দ্বিতীয়টো ৱাটাৰ টেকনিক কৰিবলৈ গৈ আছোঁ। এইটো একদম লাইভ প্ৰুফ দেখাম আপোনালোকক, গতিকে ভালকৈ চাব শেষলৈকে ভিডিঅ'টো আৰু চাওকচোন। তেনেহ'লে আৰম্ভ কৰোঁ দ্বিতীয় টেকনিক। ফ্ৰেণ্ডছ, এয়া মই আজি ভিডিঅ'টো যিহেতু আপলোড হৈছে আৰু আজি ভিডিঅ'টো আপলোড হোৱাৰ আগৰ ৰাতিটো মই এয়া ক্লিপটো কৰি ৰাখিছোঁ আপোনালোকৰ বাবে। এই পানীখিনি দেখিছে একদম নিৰ্মল, কেমেৰাত কেনেকুৱা দেখিছে বা মই কেনেকুৱা দেখুৱাব পাৰিছোঁ সেয়া নাজানো। এয়া চাওক, ধৰিব পাৰিছে আপোনালোকে, বিৰাট বেছি ধুনীয়া পানীখিনি, একদম চফা, এইখিনিতো একদম ভাল পানী। গতিকে এইখিনি পানীত যেন একো মানে বেয়া নাই, তেনেকুৱা ধৰণৰ ফিল এটা আহিছে আপোনালোকৰ, হয়নে নহয় বাৰু? কিন্তু এটা কথা কোৱা হয় যে পানীক যিহেতু নিজৰ এনাৰ্জিৰে বুলাব পাৰি, মানে পানীখিনিক যদি আপুনি ভাল আফাৰ্মেশ্যনছ দিয়ে তেনেহ'লে পানীখিনি খুব ধুনীয়া হ'ব, একদম ক্লিন হ'ব। যেতিয়া আপুনি নেগেটিভ কথা কয়, গালি দিয়ে, খং কৰে, তেতিয়া কি হয়, পানীখিনি ক'লা পৰি যায় বা বেয়া হয়, নাইবা ভেঁকুৰ উঠে। গতিকে মই আপোনালোকক এটা বস্তু বুজাব বিচাৰিম যে পানীৰ জৰিয়তে নিজৰ মনটোক কেনেকৈ কণ্ট্ৰল কৰিব পাৰি, নিজৰ বেয়া লগাখিনি, নিজৰ নেগেটিভিটিখিনি কেনেকৈ নোহোৱা কৰিব পাৰি। এইটো খুব সাধাৰণভাৱে কৰিব পৰা, কোনো পইচাৰ প্ৰয়োজন নাই এইটো ৰেমেডি কৰিবৰ কাৰণে, বা আপোনালোকে নিজৰ মনটোক স্থিৰ কৰিবৰ কাৰণে, অকণমান মনত শান্তি পাবৰ কাৰণে, বা মনটোত হৈ থকা বেয়া ভাৱখিনি নোহোৱা কৰিবৰ কাৰণে সেই ৰিচুৱেলটো খুব ধুনীয়াকৈ আপোনালোকে কৰিব পাৰিব। আৰু ভিডিঅ'টো যদি চাই আছে তেনেহ'লে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে মাত্ৰ মোক আপোনালোকৰ সমস্যাবিলাক ক'ব। মোৰ ওচৰত পেইড বহুত ভাল ভাল ষ্ট্ৰং ৰেমেডিছ আছে, যিবিলাক আপোনালোকে পইচা দি কিনিব লাগিব। আৰু সমস্যাটো কি হৈছে আপোনালোকে মোক ফোনত ক'লেই হ'ব, নাইবা মেছেজ কৰিলেই হ'ব। মই ফোন নম্বৰটো যিহেতু স্ক্ৰীণত লগাই ৰাখিছোঁ, গতিকে ট্ৰাই কৰিব যদি আপোনালোকে কিবা সমস্যাত ভুগি আছে। আৰু এইবিলাক ৰেমেডিছৰ প্ৰাইচ ইমান বেছিও নহয়। এক্সেছ বাৰ ছেশ্যনৰ কথাটোতো আপোনালোকক কৈ আছোঁ, সেইটোও ল'ব পাৰিব। গতিকে পানীখিনিক আজি আমি কি বুলি ক'ম, হয়তো আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে। পানীখিনিক আমি ক'ম যে মনৰ কথাখিনি ক'ম। যিখিনি প্ৰথমতে আমি ইউনিভাৰ্ছক থেংক ইউ দিম, আমাৰ এনাৰ্জিক থেংক ইউ দিম, এঞ্জেলছক থেংক ইউ দিম। তাৰপিছতে আপোনালোকে ক'ব লাগিব যে আপোনালোকৰ মনত কেনেকুৱা ধৰণৰ বেয়া ভাৱবিলাক আহি আছে,
ডিপ্ৰেশ্যনত গৈ আছে, এংজাইটি আহি আছে, এই গোটেই কথাখিনি আপোনালোকে এই পানীখিনিক ক'ব লাগিব। এইটো একেবাৰে সাধাৰণভাৱে কৰিব পাৰিব। মই এইটো মৰ্ণিং প্ৰথমতো আপোনালোকে ভিডিঅ' প্ৰথম ভাগত দেখিলে মৰ্ণিং ৰেমেডি কি কৰিব পাৰে, শুই উঠি আপোনালোকে ধৰণে এফাৰ্মেশ্যনছবিলাক দি পেলাই দিনটো আৰম্ভণি কৰিব লাগে, আৰু দিনটোৰ শেষত কি কৰিব লাগে মই আপোনালোকক খুব ধুনীয়াকৈ দেখুৱাই দিছোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব। যি বেয়া ভাৱ আছে, কাৰোবাৰ ওপৰত খং উঠিছে, কাৰোবাৰ ওপৰত ক্ষোভ আছে, ডিপ্ৰেশ্যন আছে, এংজাইটি আছে, গোটেই আপোনালোকৰ মনৰ কথাখিনি এই পানীখিনিক কৈ দিব। যিখিনি নেগেটিভ কথা আছে গোটেই নেগেটিভ কথাখিনি কৈ পেলাই আপোনালোকে আৰু কাম আছে, কিন্তু মই ইমানখিনিতে শ্বৰ্ট কৰি দিছোঁ। আৰু যিবিলাক কাম আছে নেগেটিভ কথাখিনি কৈ কি কৰিব লাগে, আৰু কিছুমান লং প্ৰচেছ আছে, সেইখিনি মই পেইড মানুহৰ কাৰণে ৰাখিছোঁ, যিবিলাকে পইচা দি মোৰ পৰা ৰেমেডি লয়। গতিকে এইটোতো বহুতখিনি ৰিলিফ পাব, এনেকৈ কৰিব পাৰে। আৰু সম্পূৰ্ণকৈ যিটো নিয়ম হয় সেই নিয়মটো মই পইচা যিসকলে দিয়ে, মানে পেইড যিসকলে কৰে মোৰ পৰা ৰেমেডি জানিবৰ কাৰণে, তেওঁলোককহে মই কওঁ। আপোনালোকক মই ক'ব নোৱাৰিম, কিয়নো তেওঁলোকেও ধৰিব, কাৰণ তেওঁলোকে পইচা দি কৰে মোৰ ওচৰত। চ' ইমানখিনিতে মই আপোনালোকক ষ্টপ কৰি দিছোঁ। এইখিনিয়ে ইয়াতে আপোনালোকৰ এংজাইটি বা ডিপ্ৰেশ্যন বা দুশ্চিন্তা নাইবা মনৰ বেয়া লগা কথাখিনি ইয়াতে কৈ লৈ পেলাই আপোনালোকে পানীখিনিত কৈ লৈ আপোনালোকৰ বিচনাৰ তলত, মানে য'ত শুব আপোনাৰ গাৰুটোৰ তলত, মানে বিচনাখনৰ তলত কৈছোঁ দেই, মূৰটো য'ত থাকিব মূৰটোৰ তলত, বিচনাখনৰ তলত বুলি কৈছোঁ, আকৌ এবাৰ কৈছোঁ, তাতে ৰাখি থৈ দিব গোটেই ৰাতিটোৰ কাৰণে। গোটেই ৰাতিটোৰ কাৰণে ৰাখি থৈ দিব। আৰু পানীখিনি চাব কেনেকুৱা কালাৰ হৈছে। পানীখিনিৰ কালাৰতে আপোনালোকে গম পাব যে আপোনালোকৰ নেগেটিভিটি লাহেকৈ নোহোৱা হ'বলৈ ধৰিছে। এই এনাৰ্জিটোৰ বিনিময়ত আপোনালোকে মোক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কেনেকুৱা পালে কমেণ্ট কৰিব। সেয়াকে বিচাৰিছোঁ মই আপোনালোকৰ পৰা, যিহেতু মই পইচা লোৱা নাই। আৰু এতিয়া এই পানীখিনি আপোনালোকে বিচনাৰ তলত এক ৰাতিৰ কাৰণে থৈ দিব। থৈ লৈ পেলাই ৰাতিপুৱা পানীখিনি দেখিয়ে গম পাব, পানীখিনি দেখি কেনেকুৱা লাগিছে। মই মোৰ পানীখিনিও আপোনালোকক দেখুৱাম, আপোনালোকৰ পানীখিনি কেনেকুৱা হ'ল মোকো কমেণ্ট কৰি ক'ব। আৰু এই পানীখিনি নি পেলাই আপোনালোকে গছৰ টাবত দি দিবগৈ, গৈ পেলাই ফুলৰ টাবত দি দিব। একো নহয়, ফুল নমৰে, চিন্তা কৰিব নালাগে, ফুলৰ টাবত দি দিবগৈ, গৈ খাই নিদিব আকৌ দেই। আৰু ইয়াৰ নেক্সট ডে মৰ্ণিং পানীখিনি মই বিচনাৰ তলৰ পৰা উলিয়াই আনিছোঁ। দেখিছেনে বাৰু ক'লা? মোৰ পূৰা বিশ্বাস আছিলে যোৱাকালি পানীখিনি থওঁতে যে কাইলৈ নিশ্চয় ক'লা হৈ যাব। সেয়া একদম লাইভ প্ৰুফ দেখাই দিলোঁ আপোনালোকক। এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় নেগেটিভিটিখিনি নোহোৱা হ'ব মনৰ পৰা। ডিপ্ৰেশ্যন হওক, এংজাইটি হওক, এইবিলাক ট্ৰাই কৰিব, একদম আপোনালোকক বিশ্বাস কৰিব পৰাকৈ লাইভ দেখুৱাই দিলোঁ। বুজিলেনে বাৰু? এতিয়া এই পানীখিনি আমি কি কৰিব লাগিব সেইটোও দেখুৱাই আছোঁ, ৰ'ব। এয়া ইয়াত গছ আছে, এনেকৈ গছত মানে সৰু সৰু গছ আছে, এইবোৰত দি দিব পাৰে। গছৰ কাৰণে বস্তুটো বেয়া নহয়, মানে সেইকাৰণে গছতে দি দিব পাৰে, বা টাবতো দিব পাৰে। এতিয়া মোৰ টাব নাই কাৰণে নাই দিয়া, গছতো দিব পাৰে, ডাঙৰ গছত। এইবোৰ সৰু সৰু গছতে দি দিছোঁ।